আপুনি বহুদিনৰ পৰা ফেচবুকত ভিডিঅ' আপলোড কৰি আছে কিন্তু আপোনাৰ ভিডিঅ' ভাইৰাল নহয়। আপুনি ফেচবুকত এইবিলাক ছেটিং অন নকৰাৰ কাৰণে আপোনাৰ ভিডিঅ' ভাইৰাল নহয়। এইবিলাক ছেটিং আপুনি আপোনাৰ পেজত অন কৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফেচবুকত ছেটিং অন কৰিবৰ কাৰণে সৰ্বপ্ৰথমে আপুনি ফেচবুক অপেন কৰিব। অপেন কৰাৰ পিছত আপুনি আপোনাৰ প্ৰফাইল অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত চাব 3 ডট তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ছেটিং এণ্ড প্ৰাইভেচি অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ছেটিঙৰ ওপৰত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এটা পেজ খোল যাব ফেচবুক ছেটিং অল ছেটিং ইয়াত আপুনি কৰিব পাৰিব। সৰ্বপ্ৰথমে আপুনি যিটো ছেটিং অন কৰিব লাগিব সেইটো হ'ল ডিফল্ট অডিয়েন্স ছেটিং। তাৰ ওপৰত ক্লিক কৰিব। ইয়াত বহুতো মানুহে এটা ভুল কৰে। আপুনি যদি ফ্ৰেণ্ডছৰ ওপৰত ক্লিক কৰে আপোনাৰ ফেচবুক পেজ নাইবা প্ৰফাইলত যিবিলাক আপুনি ফ্ৰেণ্ড বনাইছে সেইবিলাকক আপোনাৰ ভিডিঅ' দেখুওৱা হ'ব। আপুনি যদি কাষ্টমৰ ওপৰত ক্লিক কৰি ৰাখে কেৱল মাত্ৰ কেইটা মানুহক আপোনাৰ ভিডিঅ' ফটো সেইবিলাক ফেচবুকে দেখুৱাব। আপুনি কি কৰিব পাব্লিকৰ ওপৰত ক্লিক কৰিব। ইয়ৰ কাৰেণ্ট ছেটিং এনিৱান can see that you share and interact with your public content. ইয়াত ক্লিক কৰি আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ডান অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সেইটো ছেটিং অন হৈ গ'ল। দ্বিতীয় নাম্বাৰত যিটো ছেটিং অন কৰিব লাগিব আপুনি মিডিয়া অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখা পাব অটো প্লে ইন ফিড এণ্ড ষ্টৰিজ। ইয়াত আপুনি নেভাৰ অপশ্যনত ক্লিক কৰি ৰাখিব। এইটো যদি আপুনি নেভাৰ অপশ্যনত ক্লিক কৰি ৰাখে যেতিয়া আপুনি ফেচবুক স্ক্ৰল কৰি থাকে তেতিয়া আপোনাৰ ফেচবুকত অটোমেটিকলি ভিডিঅ' ষ্টাৰ্ট নহয়। 2 নম্বৰ ছেটিংটো হ'ল আপুনি পোষ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব হু কেন চি ইয়ৰ ফিচাৰ্ছ পোষ্ট। এইটো আপোনাৰ পাব্লিক থাকিব লাগিব কাৰণ এইটো যদি আপুনি ফ্ৰেণ্ডছ কৰি ৰাখে আপোনাৰ ফেচবুক পেজ নাইবা প্ৰফাইলত যিমানখিনি ফ্ৰেণ্ড আছে সেইখিনিকহে দেখুওৱা হ'ব। গতিকে আপুনি এইটো পাব্লিক অপশ্যনত ক্লিক কৰি ৰাখিব আৰু চাব অলৱেজ শ্বেয়াৰ অল পোষ্ট ওৱান ষ্টৰি। এইটো অপশ্যন অন কৰি ৰাখিব। এইটো অপশ্যন আপুনি যেতিয়া অন কৰি ৰাখিব তেতিয়া আপুনি আপোনাৰ পেজত যিমানখিনি ভিডিঅ' ফটো শ্বেয়াৰ কৰিব অটোমেটিকলি ফেচবুকত শ্বেয়াৰ হৈ যাব। গতিকে আপুনি এইটো অন কৰি ৰাখিব। প্ৰফাইল এণ্ড টেগিং এইটো অপশ্যনত ক্লিক কৰি হু কেন পোষ্ট অন ইয়ৰ প্ৰফাইল অনলি মি কৰি ৰাখিব কাৰণ আপোনাৰ ফেচবুক পেজ নাইবা প্ৰফাইলত যিমানখিনি ফ্ৰেণ্ড আছে সেইবিলাক ফ্ৰেণ্ড যদি সিহঁতৰ ভিডিঅ' নাইবা ফটো সিহঁতৰ প্ৰফাইল নাইবা পেজত আপলোড কৰে আপোনাক টেগ কৰিব পাৰিব আৰু যদি আপুনি অনলি মি কৰি ৰাখে তেনেতে আপোনাৰ ফেচবুক পেজ নাইবা প্ৰফাইলৰ লগত টেগ কৰিব নোৱাৰে।